নমস্কাৰ তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6 বিজ্ঞানৰ চেপ্টাৰ 9 মেজাৰমেণ্ট অফ লেংথ এণ্ড মোশ্যন দৈৰ্ঘ্যৰ জোখ আৰু গতি পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ এক্সাৰসাইজ অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো হৈছে Match each item in column 1 with most appropriate units of column 2. স্তম্ভ 1ৰ প্ৰতিটো বস্তু স্তম্ভ 2ৰ আটাইতকৈ উপযুক্ত এককৰ সৈতে মিলোৱা। কলম 1ত তোমালোকক দিয়া আছে এ নাম্বাৰত হাইট অফ বিল্ডিং। হাইট অফ বিল্ডিংটো তোমালোকে 2 নম্বৰ কলমটোৰ 2 নম্বৰ মিটাৰৰ লগত মিলাই দিবা। তাৰ পাছত বি নাম্বাৰত দিয়া আছে ডিষ্টেন্স বিটুইন টু চিটিজ। এইটো তোমালোকে কিলোমিটাৰৰ লগত মিলাই দিবা। তাৰ পাছত সি নাম্বাৰত দিয়া আছে লেংথ অফ পেন্সিল। এইটো তোমালোকে 1 নম্বৰৰ লগত মিলাই দিবা সেন্টিমিটাৰ। তাৰ পাছত দিয়া আছে থিকনেছ অফ ইয়ৰ নোটবুক। এইটো তোমালোকে 3 নম্বৰৰ লগত মিলাই দিবা মিলিমিটাৰ। অসমীয়াখিনি মই তোমালোকক মিলাই দিছোঁ, তোমালোকে চাই মিলাই ল'বা। দুই নম্বৰ প্ৰশ্নটো হৈছে ক্লাছিফাই দ্য ফলোয়িং অবজেক্টছ বেস্ট অন দ্য মোষ্ট এপ্ৰপ্ৰিয়েট মেজাৰিং ইনষ্ট্ৰুমেণ্ট ডেট ইজ স্কেল এণ্ড মেজাৰিং টেপ। এ নাম্বাৰত দিয়া আছে হাইট অফ এ বিল্ডিং। এইটো তোমালোকে বাকচৰ ভিতৰত মেজাৰিং টেপ বুলি লিখি দিবা। তাৰ পাছত বি নাম্বাৰত দিয়া আছে লেংথ অফ এ পেন্সিল। এইটো তোমালোকে বাকচৰ ভিতৰত স্কেল বুলি লিখি দিবা। তাৰ পাছত সি নাম্বাৰত দিয়া আছে লেংথ অফ এ পেপাৰ ক্লিপ। বাকচৰ ভিতৰত তোমালোকে লিখি দিবা স্কেল। তাৰ পাছত ডি নাম্বাৰত দিয়া আছে সাৰ্কামফাৰেন্স অফ দ্য ষ্টেম অফ এ ট্ৰি। বাকচৰ ভিতৰত তোমালোকে মেজাৰিং টেপ লিখি দিবা। তাৰ পাছত ই নাম্বাৰত দিয়া আছে উইথ অফ এন ইৰেজাৰ। বাকচৰ ভিতৰত তোমালোকে স্কেল লিখি দিবা। তাৰ পাছত এফ নাম্বাৰত দিয়া আছে লেংথ অফ ফুটবল ফিল্ড। বাকচৰ ভিতৰত তোমালোকে মেজাৰিং টেপ লিখি দিবা। ইয়াত তোমালোকক এটা বাকচ কমকৈ দিয়া আছে। অসমীয়াখিনি তোমালোকে চাই লিখি ল'বা। তিনি নম্বৰ প্ৰশ্নটো হৈছে ট্ৰু অৰ ফলছ, সঁচা নে মিছা। এ নাম্বাৰত দিয়া আছে 1 মিটাৰ ইজ ইকুৱেল টু 100 চেণ্টিমিটাৰ। এইটো ট্ৰু হয়, গতিকে তোমালোকে বাকচৰ ভিতৰত ট্ৰু লিখি দিবা। বি নাম্বাৰত দিয়া আছে 5000 মিটাৰ্ছ ইজ ইকুৱেল টু 5 চেণ্টিমিটাৰ। এইটো ফলছ হয়, গতিকে বাকচৰ ভিতৰত ফলছ লিখি দিবা। তাৰ পাছত সি নাম্বাৰত দিয়া আছে 2000 মিলিমিটাৰ্ছ ইজ ইকুৱেল টু 2 চেণ্টিমিটাৰ। এইটো ফলছ হয়, গতিকে বাকচৰ ভিতৰত ফলছ লিখি দিবা। ডি নাম্বাৰত দিয়া আছে মুভমেণ্ট অফ এ ক্লক হেণ্ড ইজ এন এক্সাম্পল অফ লিনিয়াৰ মোশ্যন। এইটো ফলছ হয়, গতিকে বাকচৰ ভিতৰত ফলছ লিখি দিবা। ই নাম্বাৰত দিয়া আছে মোশ্যন ইন এ ষ্ট্ৰেইট লাইন ইজ কল্ড এজ অচিলেটৰী মোশ্যন। এইটো ফলছ হয়, গতিকে তোমালোকে বাকচৰ ভিতৰত ফলছ লিখি দিবা। সঁচা নে মিছা, অসমীয়াখিনি তোমালোকে চাই লিখি ল'বা। এইটো মই পঢ়ি নিদিওঁ। 4 নম্বৰ প্ৰশ্নটো হৈছে
ডাৰ্কেন দ্য চাৰ্কল অফ কাৰেক্ট এনচাৰ শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা ইয়াত তোমালোকক দুটা MCQ দিয়া আছে প্ৰথম MCQটো হৈছে which of the following is an example of periodic motion ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি এ সুইং পেণ্ডুলাম গতিকে তোমালোকে অপশ্যন বি থকা গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা বি নম্বৰ প্ৰশ্নটো হৈছে which of the following is an example of circular motion ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন সি এ সিলিং ফেন্স ব্লেড ইন মোশন গতিকে তোমালোকে অপশ্যন সি থকা গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা মই অসমীয়াখিনি তোমালোকক ইতিমধ্যে শুদ্ধ অপশ্যনটোত টিক চিন দি দিছোঁ তোমালোকে চাই টিক চিন দি ল'বা 5 নম্বৰ প্ৰশ্নটো হৈছে কনভাৰ্ট দ্য ফলোইং তলত দিয়াবোৰ পৰিৱৰ্তন কৰা এ নম্বৰত দিয়া আছে 250 মিলিমিটাৰ টু মিটাৰ 250 মিলিমিটাৰৰ পৰা মিটাৰলৈ তোমালোকে এনসাৰত লিখিবা উই নো ডেট নাম্বাৰ অফ মিটাৰ ইজ ইকুৱেল টু নাম্বাৰ অফ মিলিমিটাৰ ডিভাইডেড বাই 1000 250 মিলিমিটাৰ ইজ ইকুৱেল টু 250 ডিভাইডেড বাই 1000 ইজ ইকুৱেল টু 0.25 মিটাৰ আমি জানো মিটাৰৰ সংখ্যা সমান মিলিমিটাৰৰ সংখ্যা divided by 1000 250 millimeter is equal to 250 divided by 1000 is equal to 0.25 meter B number দিয়া আছে 7.5 kilometer to meter 7.5 কিলোমিটাৰৰ পৰা মিটাৰলৈ তোমালোকে এনসাৰত লিখিবা since 1 kilometer is equal to 1000 meter 7.5 kilometer is equal to 7.5 into 1000 meter is equal to 7500 meter যিহেতু 1 কিলোমিটাৰ সমান 1000 meter 7.5 kilometer is equal to 7.5 into 1000 meter is equal to 7500 meter therefore 7.5 kilometer is equal to 7500 meter C নম্বৰত দিয়া আছে 3 মিটাৰ টু সেন্টিমিটাৰ 3 মিটাৰৰ পৰা সেন্টিমিটাৰলৈ তোমালোকে এনসাৰত লিখিবা since 1 meter is equal to 100 centimeter 3 meter equal to 3 into 100 centimeter is equal to 300 centimeter therefore 3 meter is equal to 300 centimeter যিহেতু 1 মিটাৰ is equal to 100 centimeter 3 meter is equal to 3 into 100 centimeter is equal to 300 centimeter therefore 3 meter is equal to 300 centimeter D নম্বৰত দিয়া আছে 1.25 মিটাৰ টু মিলিমিটাৰ 1.25 মিটাৰৰ পৰা মিলিমিটাৰলৈ তোমালোকে এনসাৰত লিখিবা since 1 meter is equal to 1000 millimeter 1.25 meter is equal to 1.25 into 1000 millimeter is equal to 1250 millimeters therefore 1.25 meter is equal to 1250 millimeters যিহেতু 1 meter is equal to 1000 millimeter 1.25 meter is equal to 1.25 into 1000 millimeters is equal to 1250 millimeters therefore 1.25 meter is equal to 1250 millimeters 6 number question to hoise distance between your home and school is 2000 meter convert it into kilometer তোমাৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব 2000 মিটাৰ ইয়াক কিলোমিটাৰলৈ ৰূপান্তৰ কৰা তোমালোকে এনসাৰত লিখিবা 1 kilometer is equal to 1000 meter 1 meter is equal to 1 divided by 1000 kilometer 2000 meter is equal to 2000 into 1 meter is equal to 2000 into 1 divided by 1000 kilometer is equal to 2 kilometers 7 number question to hoise with the help of a thread measure the length of different objects around you such as pencil pen
geometry box, etc. Express each length in millimeter, centimeter and record your findings in a table. এডাল ৰছীৰ সহায়ত তোমাৰ চাৰিওফালে থকা বিভিন্ন বস্তু যেনে পেন্সিল, কলম, জ্যামিতি বাকচ আদিৰ দৈৰ্ঘ্যৰ জোখ লোৱা। প্ৰতিটো দৈৰ্ঘ্য মিলিমিটাৰ আৰু চেণ্টিমিটাৰত প্ৰকাশ কৰা আৰু তথ্যসমূহ এখন টেবুলত লিপিবদ্ধ কৰা। তোমালোকে এনসাৰত লিখিবা অবজেক্ট অৰ্থাৎ তুমি জুখিবলগীয়া বস্তুবোৰৰ নাম লিখিবা। তাৰ পাছত সেই বস্তুবোৰৰ লেংথ অৰ্থাৎ দৈৰ্ঘ্য মিলিমিটাৰত লিখিবা। তাৰ পাছত সেই বস্তুবোৰৰ দৈৰ্ঘ্য চেণ্টিমিটাৰত লিখিবা। প্ৰথমতে মই তোমালোকক লিখি দিছোঁ পেন্সিল। পেন্সিলৰ দৈৰ্ঘ্য মিলিমিটাৰত 180 মিলিমিটাৰ, চেণ্টিমিটাৰত 18.0 চেণ্টিমিটাৰ। তাৰ পাছত লিখি দিছোঁ পেন। লেংথ হ'ব 145 মিলিমিটাৰ, চেণ্টিমিটাৰত হ'ব 14.5 চেণ্টিমিটাৰ। তাৰ পাছত লিখি দিছোঁ জিঅ'মেট্ৰি বক্স। লেংথ হ'ব 210 মিলিমিটাৰ, চেণ্টিমিটাৰত হ'ব 21.0 চেণ্টিমিটাৰ। তাৰ পাছত লিখি দিছোঁ ইৰেজাৰ। ইৰেজাৰৰ লেংথ হ'ব মিলিমিটাৰত 45 মিলিমিটাৰ, চেণ্টিমিটাৰত হ'ব 4.5 চেণ্টিমিটাৰ। তাৰ পাছত লিখি দিছোঁ নোটবুক। লেংথ হ'ব 280 মিলিমিটাৰ, চেণ্টিমিটাৰত হ'ব 28.0 চেণ্টিমিটাৰ। তাৰ পাছত লিখি দিছোঁ স্মল বুক। লেংথ হ'ব 195 মিলিমিটাৰ, চেণ্টিমিটাৰত হ'ব 19.5 চেণ্টিমিটাৰ। তোমালোকে উত্তৰটো অসমীয়াত লিখিলে এইদৰে লিখি দিবা। তোমালোকে এইটো চাই লিখি ল'বা, মই এইটো পঢ়ি নিদিওঁ। Question number 8 হৈছে observe different objects in your classroom and classify them based on their length less than 10 centimeter, between 10 centimeter and 1 meter, and more than 1 meter. Record your observations in appropriate table. তোমাৰ শ্ৰেণী কোঠাত থকা বিভিন্ন বস্তু পৰ্যবেক্ষণ কৰা আৰু তলত দিয়া ধৰণে সেইবোৰৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীভুক্ত কৰা। 10 চেণ্টিমিটাৰতকৈ কম, 10 চেণ্টিমিটাৰৰ আৰু 1 মিটাৰৰ ভিতৰত আৰু 1 মিটাৰতকৈ অধিক। তোমাৰ পৰ্যবেক্ষণবোৰ উপযুক্ত তালিকাত লিপিবদ্ধ কৰা। তোমালোকে এনসাৰত লিখিবা। প্ৰথমতে লিখিবা তোমালোকে লেংথ। তাৰ পাছত অবজেক্টছ ইন ক্লাছৰুম অৰ্থাৎ শ্ৰেণী কোঠাত থকা বস্তুবোৰৰ নাম লিখিবা। প্ৰথমতে তোমালোকে লিখিবা লেছ দেন 10 চেণ্টিমিটাৰ অৰ্থাৎ 10 চেণ্টিমিটাৰতকৈ কম দৈৰ্ঘ্যৰ বস্তুবোৰৰ নাম তোমালোকে এইফালে লিখিবা। যেনে মই তোমালোকক লিখি দিছোঁ পেন্সিল, ইৰেজাৰ, পেপাৰ ক্লিপ, ক্ৰেয়ন, শাৰ্পেনাৰ, চক, স্মল বুক, পেন কেপ। তাৰ পাছত তোমালোকে লিখিবা বিটুইন 10 চেণ্টিমিটাৰ এণ্ড 1 মিটাৰ। 10 চেণ্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত এইফালে তোমালোকে 10 চেণ্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত থকা বস্তুবোৰৰ নাম লিখিবা। মই তোমালোকক লিখি দিছোঁ পেন্সিল, চক বক্স, ডাষ্টাৰ, বুক, A4 পেপাৰ, কেলকুলেটৰ, ষ্টেপলাৰ, গ্লু ষ্টিক, ৰুলাৰ, চিজাৰ্ছ, ৱাটাৰ বটল, নোটবুক। তাৰ পাছত তোমালোকে লিখিবা more than 1 মিটাৰ, 1 মিটাৰতকৈ অধিক। এইফালে তোমালোকে 1 মিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ বস্তুবোৰৰ নাম লিখিবা। মই তোমালোকক লিখি দিছোঁ ডেস্ক, চেয়াৰ, ব্লেকবোৰ্ড, ডোৰ,
উইন্ডো, বুক শেলফ। তোমালোকে উত্তৰটো অসমীয়াত লিখিলে এইদৰে লিখিবা। এইটো মই পঢ়ি নিদিওঁ, তোমালোকে চাই চাই লিখি ল'বা। নাইন নম্বৰ কুৱেশ্যনটো হৈছে আস্ক 3 of your friends to stand against a wall. Mark their height on the wall. Now measure their height and express each measurement in meter and centimeter. তোমাৰ তিনিজন বন্ধুক এখন বেৰৰ ওচৰত থিয় হ'বলৈ কোৱা। বেৰত সিহঁতৰ উচ্চতা চিহ্নিত কৰা। এতিয়া তেওঁলোকৰ উচ্চতা জুখি প্ৰতিজনৰে উচ্চতাৰ জোখ মিটাৰ আৰু চেণ্টিমিটাৰত প্ৰকাশ কৰা। তোমালোকে এনচাৰত লিখিবা। ইয়াত তোমালোকে তোমালোকৰ বন্ধুৰ নাম লিখিবা। তাৰপাছত তোমালোকৰ বন্ধুজনৰ হাইট অৰ্থাৎ উচ্চতা মিটাৰত লিখিবা। তাৰপাছত তোমাৰ বন্ধুজনৰ উচ্চতা চেণ্টিমিটাৰত লিখিবা। ইয়াত মই তোমালোকক এনে কিছুমান ল'ৰাৰ নাম লিখি দিছোঁ, যেনে বিবেক। তেওঁৰ হাইট মিটাৰত হৈছে 1.45 মিটাৰ আৰু চেণ্টিমিটাৰত হৈছে 145 চেণ্টিমিটাৰ। তাৰপাছত হৰি, তেওঁৰ হাইট হৈছে মিটাৰত 1.52 মিটাৰ আৰু চেণ্টিমিটাৰত হৈছে 152 চেণ্টিমিটাৰ। তাৰপাছত সুমন, তেওঁৰ হাইট হৈছে 1.38 মিটাৰ আৰু চেণ্টিমিটাৰত হৈছে 138 চেণ্টিমিটাৰ। তোমালোকে উত্তৰটো অসমীয়াত লিখিলে এইদৰে লিখি দিবা। মই এইটো পঢ়ি নিদিওঁ, তোমালোকে চাই চাই লিখি ল'বা। টেন নম্বৰ কুৱেশ্যনটো হৈছে আইডেণ্টিফাই ডিফাৰেণ্ট টাইপছ অফ মোশ্যন ইন ইয়ৰ ছাৰাউণ্ডিং, লিনিয়াৰ, চাৰ্কুলাৰ এণ্ড অচিলেটৰী। গিভ টু এক্সাম্পলছ ফৰ ইচ টাইপ অফ মোশ্যন। তোমাৰ চাৰিওফালৰ বিভিন্ন ধৰণৰ গতি চিনাক্ত কৰা। ৰৈখিক, বৃত্তাকাৰ আৰু দোলন গতিৰ প্ৰত্যেকৰ বাবে দুটাকৈ উদাহৰণ লিখা। তোমালোকে এনচাৰত লিখিবা টাইপছ অফ মোশ্যন অৰ্থাৎ গতিৰ প্ৰকাৰ। তাৰপাছত এক্সাম্পলছ উদাহৰণ। প্ৰথমতে লিখিবা লিনিয়াৰ অৰ্থাৎ ৰৈখিক গতি। ৰৈখিক গতিৰ দুটা উদাহৰণ লিখিবা। এ ভেহিকল মুভিং অন এ ষ্ট্ৰেইট ৰোড, পিপল ৱাকিং অন এ ষ্ট্ৰেইট পাথ। তাৰপাছত লিখিবা চাৰ্কুলাৰ অৰ্থাৎ বৃত্তাকাৰ আৰু বৃত্তাকাৰ গতিৰ দুটা উদাহৰণ লিখিবা। এ চিলিং ফেন্স ব্লেড ইন মোশ্যন, কাৰ টাৰ্নিং এ কৰ্নাৰ। তাৰপাছত লিখিবা অচিলেটৰী অৰ্থাৎ দোলন গতি। দোলন গতিৰ দুটা উদাহৰণ লিখিবা। এ চাইল্ড অন এ ছুইং, এ পেণ্ডিউলাম ক্লক। তোমালোকে উত্তৰটো অসমীয়াত লিখিলে এইদৰে লিখিবা। এইটো তোমালোকে চাই চাই লিখি ল'বা, মই পঢ়ি নিদিওঁ। 11 নম্বৰ কুৱেশ্যনটো হৈছে কমপ্লিট দ্য টেবল বাই ৰেফাৰিং টু দ্য ডায়েগ্ৰাম। তলৰ ছবিখন চাই খালী ঠাই পূৰণ কৰা। ইয়াত তোমালোকে এখন ছবি দিয়া আছে আৰু ইয়াত কিছুমান ল'ৰা ছোৱালীৰ নাম দিয়া আছে, যেনে অনিমা, প্ৰীতম, বিকাশ, অংকুৰ আৰু গাৰ্গী। এই ছবিখন চাই তোমালোকে তলত দিয়া তালিকাখন পূৰ কৰিব লাগে। ইয়াত তোমালোকক দিয়া আছে ৰেফাৰেঞ্চ পইণ্ট। ৰেফাৰেঞ্চ পইণ্ট মানে হৈছে প্ৰসংগ বিন্দু। তাৰপাছত দিয়া আছে ডিষ্টেঞ্চ অৰ্থাৎ দূৰত্ব। তাৰপাছত দিয়া আছে ডিষ্টেঞ্চ অৰ্থাৎ দূৰত্ব। প্ৰথমতে দিয়া আছে প্ৰীতম। প্ৰীতমক ৰেফাৰেঞ্চ পইণ্ট হিচাপে ধৰিলে টু বিকাশ অৰ্থাৎ প্ৰীতমৰ পৰা বিকাশলৈ দূৰত্ব কিমান হ'ব, ছবিখন চালে আমি গম পাম।
এইফালে দিয়া আছে প্ৰীতম। প্ৰীতমৰ পৰা বিকাশলৈ দূৰত্ব কিমান হ'ব? প্ৰীতমৰ পৰা বিকাশলৈ দূৰত্ব হ'ব 3 মিটাৰ। গতিকে তোমালোকে খালী ঠাইত 3 লিখি দিবা, 3 মিটাৰ। এইফালে খালী ঠাইত তোমালোকে 3 মিটাৰ লিখি দিবা। ছবিখন মই দেখুৱাই নাথাকোঁ, তোমালোকে ছবিখন চাই চাই পূৰ কৰিবা। মই তোমালোকক ইতিমধ্যে পূৰ কৰি দিছোঁ। যেনে এইফালে দিয়া আছে অংকুৰ, ডিষ্টেঞ্চ হ'ব 2 গাৰ্গী। খালী ঠাইত তোমালোকে লিখিবা 3 মিটাৰ। টু প্ৰীতম, এইফালে খালী ঠাইত লিখিবা 6 মিটাৰ। এইফালে ৰেফাৰেঞ্চ পইণ্টত অনিমা দিয়া আছে। ডিষ্টেঞ্চ টু প্ৰীতম, খালী ঠাইত লিখিবা তোমালোকে 3 মিটাৰ। টু বিকাশ, খালী ঠাইত লিখিবা তোমালোকে 6 মিটাৰ। তাৰপাছত তোমালোকক দিয়া আছে গাৰ্গী। গাৰ্গীৰ পৰা বিকাশলৈ দূৰত্ব হ'ব টু বিকাশ, তোমালোকে খালী ঠাইত লিখিবা 6 মিটাৰ। টু অংকুৰ, খালী ঠাইত লিখিবা তোমালোকে 3 মিটাৰ। এইখিনি মই পঢ়ি নিদিওঁ, তোমালোকে চাই চাই লিখি ল'বা। ইলেভেন নম্বৰ বিত দিয়া আছে। প্ৰথমতে তোমালোকক দিয়া আছে গুৱাহাটী 0 কিলোমিটাৰ। তাৰপাছত তোমালোকক এত দিয়া আছে গুৱাহাটী 20 কিলোমিটাৰ। বিত দিয়া আছে গুৱাহাটী 40 কিলোমিটাৰ। তাৰপাছত চিত দিয়া আছে গুৱাহাটী 60 কিলোমিটাৰ। তাৰপাছত ডিত দিয়া আছে গুৱাহাটী 80 কিলোমিটাৰ। তাৰপাছত এইফালে দিয়া আছে তোমালোকক ৰহা 0 কিলোমিটাৰ, গুৱাহাটী 100 কিলোমিটাৰ। এইবাৰ তোমালোকে এই ছবিখন চাই এই তালিকাখন পূৰ কৰিবা। প্ৰথমতে তোমালোকক দিয়া আছে ৰেফাৰেঞ্চ পইণ্ট অৰ্থাৎ প্ৰসংগ বিন্দু। তাৰপাছত দিয়া আছে ডিষ্টেঞ্চ টু গুৱাহাটী, গুৱাহাটীলৈ দূৰত্ব। ৰেফাৰেঞ্চ পইণ্ট, এক ৰেফাৰেঞ্চ পইণ্ট হিচাপে ধৰিলে গুৱাহাটীলৈ দূৰত্ব হ'ব, তোমালোকে এইফালে লিখি দিবা 20 কিলোমিটাৰ। তাৰপাছত বিক ৰেফাৰেঞ্চ পইণ্ট হিচাপে ধৰিলে গুৱাহাটীলৈ দূৰত্ব হ'ব 40 কিলোমিটাৰ। তাৰপাছত চিক ৰেফাৰেঞ্চ পইণ্ট হিচাপে ধৰিলে গুৱাহাটীলৈ দূৰত্ব হ'ব 60 কিলোমিটাৰ। তাৰপাছত ডিক ৰেফাৰেঞ্চ পইণ্ট হিচাপে ধৰিলে গুৱাহাটীলৈ দূৰত্ব হ'ব 80 কিলোমিটাৰ। তাৰপাছত ইয়াত তোমালোকক দিয়া আছে ডিষ্টেঞ্চ টু ৰহা, ৰহালৈ দূৰত্ব। এক ৰেফাৰেঞ্চ পইণ্ট হিচাপে ধৰিলে ৰহালৈ দূৰত্ব হ'ব 80 কিলোমিটাৰ। বিক ৰেফাৰেঞ্চ পইণ্ট হিচাপে ধৰিলে ৰহালৈ দূৰত্ব হ'ব 60 কিলোমিটাৰ। চিক ৰেফাৰেঞ্চ পইণ্ট হিচাপে ধৰিলে ৰহালৈ দূৰত্ব হ'ব 40 কিলোমিটাৰ। ডিক ৰেফাৰেঞ্চ পইণ্ট হিচাপে ধৰিলে ৰহালৈ দূৰত্ব হ'ব 20 কিলোমিটাৰ। তাৰপাছত ফ্ৰম গুৱাহাটী, গুৱাহাটীৰ পৰা ৰহালৈ দূৰত্ব হ'ব 100 কিলোমিটাৰ। এইফালে তোমালোকে 100 লিখি দিবা, এইফালে ভুলকৈ লিখা হৈছে 100 কিলোমিটাৰ লিখি দিবা। তোমালোকে এইটো চাই চাই লিখি ল'বা, এইটো মই ইতিমধ্যে লিখি দিছোঁ। এইফালে তোমালোকে শুদ্ধ কৰি ল'বা, গুৱাহাটীৰ পৰা ৰহালৈ দূৰত্ব হ'ব 100 কিলোমিটাৰ।